আজি সন্ধিয়া চাহকাপ আৰু পুৰি ভাজি নৱতৰ ঘৰতে খালোঁ। আৰু এয়া দেখিছেনে, প্ৰথম নৱতৰ ঘৰত চাহকাপ, কিন্তু বেলেগ এজনী নৱ হয় দেই। কি বুলি ক'ব লাগিব, যিমান দিনৰ পৰা বিয়া হৈছিলোঁ সিমান দিনৰ পৰা মানে এইখন ঘৰে বহুতখিনি হেল্প কৰিছে আৰু বহুতখিনি মৰম কৰিছে। যিকোনো বস্তু আমাক এৰি নাখায়। এইফালে বিকাজী ভুজিয়া, বিস্কুট, এইফালে চাহ, আৰু যিগৰাকী মানে বৰমা বুলিয়ে ক'ব লাগিব, এতিয়া নৱ বুলি মাতোঁ আৰু কৌশিকৰ বৰমাক হয়, আৰু সঁচাকৈ যথেষ্ট মৰম কৰে। আৰু যিমান দিনৰ পৰা মানে বোৱাৰী হৈছোঁ যিখিনি মৰম নাপালোঁ, ঘৰৰ পৰিয়ালৰ পৰাও পোৱা নাছিলোঁ, কিন্তু এইখন ঘৰে বহুত সোনকালে মৰমখিনি দিছিলে, আঁকোৱালি লৈছিলে। তাৰ বাবে আজি ভিডিঅ'ৰ দ্বাৰাই ধন্যবাদ দিছোঁ। বহুত দেৰিকৈ ধন্যবাদ দিছোঁ আৰু যাতে ভিডিঅ'টো থাকি যায়। আৰু কি আমাৰ গাড়ীখন আছে, কোনেও নিয়া নাই, তুমি বিস্কুট খাই লোৱা। আমাৰ ঘড়ী এটা ল'ব লাগিব, তেনেকুৱা ঘড়ী এটা। আৰু কৌশিকে দেখিছেনে, এক জেগাত বহিয়ে নাথাকে, আৰু য'তে যাওঁ একদম পিটপিটাই থাকে আৰু এইটো কাৰণে বৰ অশান্তি। আৰু দৰৱ নিব আহিছিলোঁ আনফালে, সেয়া দৰৱ থৈয়ে দিছোঁ। দৰৱ দিব আহি পিনে সোমালোঁ, আৰু বহুত দিন অহা নাছিলোঁ, সেয়া আহিলোঁ। আৰু দেখাই দিম বাৰু কেতিয়াবা, কেমেৰা আগত ওলাবলৈ লাজো পায় অকণমান নৱজনীয়ে, মানে পিছত দেখাম। এতিয়া চাহ খাই লওঁ আৰু পিছতে আহি মোৰ ওচৰতে যিহেতু নবৌ আছিলে, নবৌৱে মোক ক'লে যে পৰি গাটো বেয়া, তুমি আজি ভাত বনাব নালাগে, সেয়েহে আজি ৰুটি বনাম ক'লে। মই ক'লোঁ ঠিক আছে ৰুটিকে বনাব, আৰু ভাত খাবলৈ অকণো মন যোৱা নাই, সেয়েহে ৰুটি বনালে। আৰু বাকীসকল কেমেৰা তোলা নাই দেই, সদায় সদায় বোলে নিজৰ মানুহবোৰ ওলাই থাকিলে ভাল নালাগে, সেইটো কাৰণে ওলোৱা নাই। আজি অকল আমি তিনিটাই ওলাইছোঁ, আৰু বেয়াও পায় সদায় সদায় ভিডিঅ'ত ওলাবলৈ, কিন্তু নবলৈ বহুত বহুত ধন্যবাদ। যিহেতু গাটো বেয়া আছিলে, সেয়েহে ইমানখিনি কষ্ট কৰিবলৈ নিদিলে। আজি মোক ঘৰত ভাত বনাবলৈ নাই কোৱা, সেইকাৰণে মাতি পঠিয়ালে, আৰু বহুত সোনকালে খুৱাই বোৱাই পঠিয়াই দিলে, কাৰণ যিহেতু মোৰ গাটো বহুত অসুস্থ, ঠাণ্ডাও পৰিছে, সেয়েহে। আৰু আজি ভইচ অভাৰ দিব লগা হ'ল, কাৰণ সকলোৱে কথা পাতি পাতি খোৱা হৈছিলে। আৰু কৌশিকেতো ৰুটি বুলি ক'লে ভালেই পায়, ৰঙালাও ভাজি, ৰুটি, আৰু আনফালে আচাৰ আছিলে আমাৰ, বহুত পুৰণি আচাৰ, আমলখি, জলফাই, এনেকৈ সকলোখিনি মিক্স কৰি বনোৱা আচাৰ, খাই ভালে লাগিলে। আৰু কৌশিকে দিছেনে একদম বুটটো বাচি বাচি ৰুটিত লগাই লগাই খাইছে। আৰু তাৰ কাৰণে তেল ৰুটি বনালোঁ, আমাৰ কাৰণে শুকান ৰুটি বনালোঁ, আৰু তাৰ কাৰণে তেল ৰুটি। আৰু পাপা আকৌ যিহেতু শুকান ৰুটি খাই বেয়া পায়, সেইকাৰণে পাপাকলৈও শুকান ৰুটি বনালোঁ। আৰু সেনেকৈয়ে সন্ধিয়াটো পাৰ কৰিলোঁ, ৰাতিটো, কাৰণ যিহেতু গাটো বহুত অসুস্থ, বনাবলৈও মন নাছিলে, অকল শুয়ে ভাল পাইছিলোঁ আজিৰ কাৰণে। কিন্তু চেলাইনটো লোৱাৰ পৰা অকণমান মূৰটো ভাল পাইছোঁ, বিষটো, আৰু গাটো অকণমান ভাল ভাল লাগিছে যদিও দুৰ্বল ভাৱটো আঁতৰি যোৱা নাই, যিহেতু চেলাইন বহুতকেইটা ল'ব লগা আছে। আৰু সন্ধিয়া যে গৈছিলোঁ দৰৱ আনিবলৈ আনিলোঁ, আৰু কৌশিকে দুটামান টেবলেটৰ বাকলকেইটা ফালি দিলে কাৰণে পাপাকে ওপৰত উঠাই থ'লে, আৰু দেখাবৰ কাৰণে ভাবিছিলোঁ, কিন্তু ওপৰত আছে কাৰণে নমাবই নোৱাৰিলোঁ। আৰু আনফালে চেলাইন আৰু দুটা ল'ব লাগিব, আৰু মই ভাল হ'লে কৌশিক ভালে থাকিব।